ব্ৰেকিং নিউজ সোণাপুৰৰ উচ্ছেদক লৈ গৰজি উঠিল বিধায়ক অখিল গগৈ হিন্দু বাংলাদেশী থকাৰ পিছতো একমাত্ৰ মিয়াক লক্ষ্য কৰি লৈছে চৰকাৰে 2024 নিৰ্বাচনৰ বাবে মিয়াৰ কাৰ্ড খেলিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই মুছলিম বিদ্বেষ বিয়পাই দিছে বিজেপি চৰকাৰে আৰু বিজেপি বিৰোধী ঢৌ অহাৰ বাবেই অনা হৈছে মিয়াৰ প্ৰসংগ আৰু হিমন্ত বিশ্ব শৰ্মাক সাম্প্ৰদায়িক ৰাজনীতিৰ বাবে আজি মিয়াসকলৰ এই অৱস্থা বুলি এনেদৰে বিধায়ক অখিল গগৈয়ে কঠোৰ ভাষাৰে সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে আমি অবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ সোণাপুৰৰ উচ্ছেদক লৈ গৰজি উঠিছে বিধায়ক অখিল গগৈয়ে ডাঙৰ মন্তব্য কৰিছে কঠোৰ ভাষাৰে সমালোচনা কৰিছে হিমন্ত বিশ্ব শৰ্মাক হিন্দু বাংলাদেশী থকাৰ পিছতো একমাত্ৰ মিয়াক লক্ষ্য কৰি লৈছে এইখন বিজেপি চৰকাৰে 2024 নিৰ্বাচনৰ বাবে মিয়াৰ কাৰ্ড খেলিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে মুছলিম বিদ্বেষ বিয়পাই দিছে বিজেপি চৰকাৰে ৰাজ্যত এতিয়া মুছলমান বিদ্বেষ বিয়পাই দিয়া দেখিবলৈ পোৱা গৈছে বুলি উল্লেখ কৰিছে বিজেপি বিৰোধী ঢৌ অহাৰ বাবে এতিয়া অনা হৈছে মিয়াৰ প্ৰসংগ আৰু ৰাজ্যত বিজেপি বিৰোধী ঢৌ অহাৰ বাবে মিয়াৰ প্ৰসংগ আনিছে বুলি অভিযোগ হিমন্ত বিশ্ব শৰ্মাক সাম্প্ৰদায়িক ৰাজনীতিৰ বাবে আজি মিয়াসকলৰ এই অৱস্থা বুলি উল্লেখ কৰিছে বিধায়ক অখিল গগৈয়ে আৰু বহিৰাগত উদ্যোগপতিৰ হাতত গতাই দিয়া হ'ব উচ্ছেদ কৰা মাটি বহিৰাগত উদ্যোগপতিক গতাই দিয়া হ'ব আৰু উচ্ছেদিত মাটি আৰু ন্যায়ালয়ৰ নিয়ম উলংঘা কৰি উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আৰু সোণাপুৰৰ উচ্ছেদক অবৈধ আখ্যা দিলে বিধায়ক অখিল গগৈয়ে এটা ডাঙৰ খবৰ সোণাপুৰৰ কচুতলিত যিহেতু অভিযান অব্যাহত ৰাখিছে উচ্ছেদ অভিযান অব্যাহত আছে তাৰ মাজতে গৰজি উঠিছে বিধায়ক অখিল গগৈ কৰিছে ডাঙৰ মন্তব্য কঠোৰ ভাষাৰে সমালোচনা কৰিছে বিজেপি চৰকাৰক হিন্দু বাংলাদেশী থকাৰ পিছতো একমাত্ৰ মিয়াক লক্ষ্য কৰি লৈছে এইখন বিজেপি চৰকাৰে আৰু 2024 নিৰ্বাচন যেহেতু সমাগত আৰু নিৰ্বাচনৰ বাবে মিয়াৰ কাৰ্ড খেলিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই বুলি অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে মুছলিম বিদ্বেষ বিয়পাই দিছে এনেদৰে ৰাজ্যত বিজেপি চৰকাৰে ডাঙৰ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে এটা ডাঙৰ খবৰ বিজেপি বিৰোধী ঢৌ অহাৰ বাবে এতিয়া অনা হৈছে এই মিয়াৰ প্ৰসংগ ৰাজ্যত মিয়াৰ প্ৰসংগ এই কাৰণেই অনা হৈছে যে বিজেপি বিৰোধী ঢৌ আহিছে আৰু তাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক ৰাজনীতি কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বাবেই আজি মিয়াসকলৰ এই অৱস্থা হৈছে আৰু বহিৰাগত উদ্যোগপতিৰ হাতত গতাই দিয়া হ'ব সোণাপুৰৰ এই উচ্ছেদিত ভূমি আৰু ন্যায়ালয়ৰ নিয়ম উলংঘা কৰি উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আৰু সোণাপুৰৰ এই কচুতলিৰ উচ্ছেদ অভিযানক অবৈধ আখ্যা দিলে বিধায়ক অখিল গগৈ এনেদৰে হৰব প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কঠোৰ ভাষাৰে সমালোচনা কৰিছে গৰজি উঠিছে বিধায়ক অখিল গগৈ ৰাজ্য দলৰ সভাপতিগৰাকীয়ে কঠোৰ ভাষাৰে সমালোচনা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু উচ্ছেদৰ সন্দৰ্ভত ডাঙৰ মন্তব্য যে হিন্দু বাংলাদেশী থকাৰ পাছতো মিয়াক লক্ষ্য কৰি লৈছে এইখন চৰকাৰে একমাত্ৰ মিয়াক লক্ষ্য কৰি মিয়াৰ কাৰ্ড খেলিছে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে 2024 নিৰ্বাচনৰ বাবে এনেদৰে ডাঙৰ মন্তব্য গৰ্জন দেখিবলৈ পোৱা গৈছে বিধায়ক অখিল গগৈ মুছলিম বিদ্বেষ বিয়পাই দিছে এতিয়া বিজেপি চৰকাৰে ৰাজ্যত মুছলিম বিদ্বেষ নীতি বিয়পাই দিয়া পৰিলক্ষিত হৈছে বিজেপি বিৰোধী ঢৌ অহাৰ বাবে বা অনা হৈছে মিয়াৰ প্ৰসংগ বুলি ডাঙৰ মন্তব্য কৰিলে বিধায়ক অখিল গগৈ মন্তব্য আছে বিধায়ক অখিল গগৈয়ে সোণাপুৰৰ উচ্ছেদ অভিযানক লৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক কেনেদৰে কঠোৰ সমালোচনা কৰিছে মন্তব্য আমি আগবঢ়াইছো তেতিয়াহ'লে ডিমৰীয়াটো ট্ৰাইবেল সমষ্টি নকৰি সেইটো কেলে এছচি সমষ্টি কৰি দিলে কাৰণ তাত হিন্দু বেংগলী মানুহ আৰু হিন্দু বাংলাদেশীও তাত আছে আপোনালোকে সকলোৱে দেখিছে তাত অকল এটা জাতিৰ মানুহক মিয়া মানুহৰ ওপৰত উচ্ছেদ কৰা হৈছে নন প্ৰটেক্টেড ক্লাছ কিন্তু অকল মিয়া মানুহে নাই তাত কেলে 2026 চনৰ নিৰ্বাচনীৰ প্ৰস্তুতিৰ অংশৰূপে মিয়া নামৰ এই কাৰ্ডখন আকৌ খেলিবলৈ আৰম্ভ কৰা হৈছে এই সময়ত বিজেপি চৰকাৰৰ একমাত্ৰ বস্তুটো হ'ল মুছলিম বিদ্বেষ বিয়পাই দিয়া উজনি অসমত যেতিয়া বিজেপি বিৰোধী ঢৌ আহি গ'ল যোৰহাট লোকসভা নিৰ্বাচনত হাৰাৰ পাছত এতিয়া উজনি অসমৰ মানুহে বিজেপিক খেদিবৰ কাৰণে প্ৰস্তুতি চলাই আছে উজনি অসমৰ গাঁৱে গাঁৱে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আন্দোলন চলি আছে উজনি অসমৰ মানুহে বিজেপিক এতিয়া ঘৃণা কৰে লগে লগে ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে মিয়া ইছ্যুটোক উত্থাপন কৰি দিয়া হ'ল
গোটেই অসমৰ মানুহ মূল্য বৃদ্ধিৰ বিৰুদ্ধে হাহাকাৰ কৰি আছে। প্ৰত্যেক দিনাই বস্তুৰ দাম বাঢ়িছে, কোনো মানুহ চলিব নোৱাৰে। আপোনালোক নিশ্চয় সাংবাদিকবিলাকো চলিব নোৱাৰা পজিশ্যনত গৈছে, বস্তুৰ ইমান দাম বাঢ়িছে। তাতে আকৌ মানে স্মাৰ্ট মিটাৰে সেই মাধমাৰটো আমাৰ অসমৰ প্ৰত্যেকজন মানুহৰ ওপৰত দি দিছে। গতিকে কি হ'ল, চাৰিওফালে অসমৰ মানুহে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে, মূল্য বৃদ্ধিৰ বিৰুদ্ধে খং উঠি আছে। তাৰ পাছত উজনি অসমৰ গোটেই মানুহে বিজেপিয়ে যে আমাক ঠগিলে, ৰাম ঠগন দিলে, আমাক যে কোনো ধৰণৰ সাংবিধানিক ৰক্ষা কৱচ নিদিলে, জনজাতিৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ নকৰিলে, তাৰ বিৰুদ্ধে যে ক্ষোভত জ্বলি পকি আছে, তাক ড্ৰাইভাইভ কৰিবৰ কাৰণে সোণাপুৰত উচ্ছেদ কৰি দিলে। 2জন নে 3জন মানুহক মাৰিলে নহয়, কেইজন হ'লগৈ জানো? 3জন মানুহৰ মাৰি দিলে। মই প্ৰথমতে যিকেইজন পুলিচে দুখ পাইছে তেখেতসকলৰ ওচৰতো মই মোৰ হৃদয়তা প্ৰকাশ কৰিছোঁ, আৰু যিসকল মৃত হ'ল তেওঁলোকৰ পৰিয়ালৰ ওচৰতো, আৰু যিসকল আঘাতপ্ৰাপ্ত পাব্লিক মানে ৰাইজ আঘাতপ্ৰাপ্ত হ'ল তেওঁলোকৰ পৰিয়ালৰ ওচৰতো বা তেওঁলোকৰ ওচৰতো আমাৰ ৰাইজৰ দলৰ সহৃদয়তা প্ৰকাশ কৰিছোঁ। একেটা সময়তে দেই, পুলিচৰ যিসকল পুলিচ, যিকেইজন 22জন পুলিচ আঘাতপ্ৰাপ্ত হৈছে বুলি কৈছে, তেওঁলোকৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ কুটিল ৰাজনীতিত পুলিচে এনে মাৰ খাবলগীয়া পৰিস্থিতি হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ 2 নম্বৰী সাম্প্ৰদায়িক ৰাজনীতিত মিয়া মানুহবিলাকে দেহ দিবলগীয়া হৈছে, মৃত্যুবৰণ কৰিবলগীয়া হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ কুটিল ৰাজনীতিত 26ৰ নিৰ্বাচনী প্ৰস্তুতিৰ কাৰণে আজি এই ঘটনা সংঘটিত হৈছে। কাক দিব মাতি? এইটো আটাইতকৈ প্ৰথম প্ৰশ্ন। এইটো প্ৰথম প্ৰশ্ন যে তাত যিটো উচ্ছেদ কৰিছে, সোণাপুৰত তাত যিটো উচ্ছেদ কৰিছে, তাত নটিচ যিবিলাক উচ্ছেদ কৰি যিখন মাটি উলিয়ালে, সেই মাটিকণত কি বুলি কৈছে জানেনে? এতিয়ালৈকে কৈছে যে সোণাপুৰত এতিয়ালৈকে 237টা ষ্ট্ৰাকচাৰ উচ্ছেদ কৰিছে, 248 বিঘা মাটি মুকলি কৰিছে, 155 একৰ মাটি মুকলি কৰিছোঁ বুলি কৈছে। 9, 10, 11 ছেপ্টেম্বৰত 3 দিন উচ্ছেদ কৰি এইখিনি মাটি মুকলি কৰিছোঁ বুলি কৈছে। আৰু মুকলি কৰা মাটিখিনিত কি বুলি লিখি থৈ আহিছে জানেনে? এইখিনি চৰকাৰী লেণ্ড বেংকৰ মাটি বুলি লিখি থৈ আহিছে। তাৰমানে ট্ৰাইবেল মানুহক মাটি দিবৰ কাৰণে নহয়, কোনোবা ইণ্ডাষ্ট্ৰিয়েলিষ্টক মাটি দিবৰ কাৰণে, কোনোবা ধনী মানুহ, বাহিৰৰ মানুহক মাটি দিবৰ কাৰণে ট্ৰাইবেল বেল্টৰ মাটি এই উচ্ছেদ কৰা হৈছে। সেই কথাটো সেই লেণ্ড বেংক বুলি শব্দটো লিখি দিয়াৰ পাছতে মোটামুটি ধৰণে অনুমান কৰিব পাৰি। ডেফিনেটলি লেণ্ড বেংকৰ মাটি কেতিয়াবা ভূমিহীন মানুহকো দিয়ে, কিন্তু অসমত ক'তো আমি ভূমিহীন মানুহক মাটি দিয়া এতিয়ালৈকে দেখা নাই। লেণ্ড বেংকৰ মাটি বেপাৰীবিলাকক দিয়াহে আজিলৈকে দেখি আছোঁ। গতিকে একদম প্ৰত্যক্ষভাৱে এইটো অনুমান কৰিব পাৰি যে সোণাপুৰত কৰা উচ্ছেদৰ মাটিখিনি আচলতে কোনোবা বেপাৰী, কোনোবা বনিয়া, কোনোবা কৰ্পৰেট, কোনোবা ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট পুঁজিপতিক দিবৰ কাৰণে এই কাম কৰা হৈছে। এতিয়া উচ্ছেদটো কিয় কৰা হৈছে, তাৰ ভিতৰৰ ৰাজনীতিটো আমি দেখিছোঁ যে উচ্ছেদটো সেই সময়ত কৰা হৈছে আকস্মিকভাৱে। আপোনালোকক মই এতিয়া মানে আপোনালোকক দি দিম, ইয়াতে মই আপোনালোকক কাগজ পত্ৰখিনি দি দিম। ইয়াতে এইটো হ'ল সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ। সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰত স্পষ্টভাৱে কৈছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটিত উচ্ছেদ কৰাৰ আগত যি মানুহ তাত বহি আছে প্ৰত্যেকটো পৰিয়ালক প্ৰথমতে নটিচ দিব লাগিব, আৰু প্ৰত্যেকটো পৰিয়ালে তেওঁলোকে মাটিটো এৰি দিব খোজে নে নাই এইটো সম্পৰ্কে ডিচিক জনাব লাগিব। ডিচিয়ে প্ৰত্যেকজনৰ হিয়াৰিং ল'ব লাগিব, প্ৰত্যেকজন মানুহৰ হিয়াৰিং ল'ব লাগিব, শুনানি ল'ব লাগিব, আৰু মানুহ ছেটিছফাইড হোৱাৰ পাছতে ডিচিয়ে সিদ্ধান্ত ল'ব পাৰিব। আৰু যদি ডিচিয়ে মানুহ ছেটিছফাইড নোহোৱাকৈ উচ্ছেদৰ সিদ্ধান্ত লয়, তেতিয়াহ'লে তেওঁলোকক হয় অল্টাৰনেটিভ মাটি, নহ'লে বা সেই সম্পৰ্কীয় বিধিগত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই
সুপ্ৰিম কোৰ্টত ইণ্ডিয়াই লিভ পেটিশ্যন, স্পেচিয়েল লিভ পেটিশ্যন 2121/2020 এই কেছটোত arising out of impugned final judgment and order dated 9/12/2019 in PIL number 78 of 2012 passed by the Guwahati High Court. Guwahati High Courtত যে ট্ৰাইবেল বেল্টৰ মাটি মুকলি কৰিব লাগে, কিন্তু সোণাপুৰৰ উচ্ছেদটো অবৈধ উচ্ছেদ। সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ অনুসৰি এই উচ্ছেদটো এটা অবৈধ উচ্ছেদ। এই কথাটো আমি প্ৰত্যেকজন মানুহে বুজি লোৱাটো দৰকাৰ। এনেকুৱা ধৰণৰ সুপ্ৰিম কোৰ্টে ইমান স্পষ্ট নিৰ্দেশ দি থোৱাৰ পাছতো, অকল সুপ্ৰিম কোৰ্ট নহয় দেই, তাৰ পাছত আকৌ BTADত যেতিয়া উচ্ছেদ কৰিব লৈছিলে তাৰ ওপৰত ভিত্তি কৰি আকৌ গুৱাহাটী হাইকোৰ্টেৰো একেটা এই অৰ্ডাৰটোক সুপ্ৰিম কোৰ্টৰ এই অৰ্ডাৰটোক উল্লেখ কৰি কৈছে, উদ্ধৃত কৰি কৈছে যে প্ৰত্যেকটো পৰিয়ালক নটিচ দিব লাগিব, প্ৰত্যেকটো পৰিয়ালৰ পৰা গৈ নটিচ পোৱাৰ পাছত ডিচিৰ লগত পৰিয়ালটোৱে কথা পাতিব, প্ৰত্যেকটো পৰিয়ালৰ লগত ডিচিয়ে কথা পাতিব লাগিব, আৰু প্ৰত্যেকটো পৰিয়ালৰ কেছ টু কেছ বেচিছ চোৱাৰ পাছতহে উচ্ছেদ কৰিব নে উচ্ছেদ নকৰে সেই সিদ্ধান্ত ডিচিয়ে ল'ব লাগিব। আৰু এনেদৰে এতিয়া সোণাপুৰৰ উচ্ছেদক লৈ গৰজি উঠিছে বিধায়ক অখিল গগৈ। সোণাপুৰৰ উচ্ছেদক লৈ ডাঙৰ মন্তব্য কৰিছে বিধায়কগৰাকীয়ে। শিৱসাগৰৰ বিধায়কগৰাকীয়ে কৈছে, হিন্দু বাংলাদেশী থকাৰ পিছতো একমাত্ৰ মিয়াক লক্ষ্য কৰি লৈছে এইখন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ডাঙৰ মন্তব্য যে 2024 নিৰ্বাচন সমাগত, নিৰ্বাচনৰ বাবেই মিয়াৰ কাৰ্ড খেলিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই। এয়া হৈছে ডাঙৰ মন্তব্য বিধায়ক অখিল গগৈ। মুছলিম বিদ্বেষ বিয়পাই দিছে এতিয়া বিজেপি চৰকাৰে। ৰাজ্যত মুছলমান বিদ্বেষ নীতি বিয়পাই দিছে বুলি অভিযোগ উত্থাপন কৰিছে। বিজেপি বিৰোধী ঢৌ অহাৰ বাবে অনা হৈছে এতিয়া মিয়াৰ প্ৰসংগ। আৰু ৰাজ্যত বিজেপি বিৰোধী ঢৌ অহাৰ বাবেই এই পদক্ষেপ লৈছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাক সাম্প্ৰদায়িক ৰাজনীতিৰ বাবে আজি মিয়াসকলৰ এই অৱস্থা। আৰু বহিৰাগত উদ্যোগপতিৰ হাতত গতাই দিয়া হ'ব উচ্ছেদ কৰা মাটি। সোণাপুৰৰ উচ্ছেদ কৰা মাটি এতিয়া বহিৰাগত উদ্যোগপতিক গতাই দিয়া হ'ব বুলি ডাঙৰ মন্তব্য। আৰু ন্যায়ালয়ৰ নিয়ম উলংঘা কৰি উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। আৰু সোণাপুৰৰ এই উচ্ছেদক অবৈধ আখ্যা দিলে বিধায়ক অখিল গগৈয়ে। সৰব হৈছে, কঠোৰ ভাষাৰে সমালোচনা কৰা দেখিবলৈ পোৱা গ'ল আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্য চৰকাৰক। আৰু সোণাপুৰৰ উচ্ছেদক লৈ এই গৰ্জন যে মিয়াক বাছি বাছি মিয়াক লক্ষ্য কৰি চৰকাৰে এই উচ্ছেদ চলাইছে। ৰাজ্যত হিন্দু বাংলাদেশীও আছে, আৰু তাৰ পিছতো মিয়াক কিয় লক্ষ্য কৰি লোৱা হৈছে বুলি প্ৰশ্ন। 2024 নিৰ্বাচনৰ বাবে এনেদৰে এতিয়া মিয়াৰ কাৰ্ড খেলিছে বুলিও হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ কাৰ্ড খেলাৰ অভিযোগ উত্থাপন কৰিলে। আৰু মুছলিম বিদ্বেষ বিয়পাই দিছে বিজেপি চৰকাৰে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ। সৰব হৈছে বিধায়ক অখিল গগৈ। অখিল গগৈয়ে কঠোৰ ভাষাৰে সমালোচনা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। আৰু বিজেপি বিৰোধী ঢৌ অহাৰ বাবে এনেদৰে এই সিদ্ধান্ত লৈছে। মিয়াৰ বিৰুদ্ধে এই স্থিতি গ্ৰহণ কৰিছে, উচ্ছেদ চলাইছে। হিমন্ত বিশ্ব শৰ্মাৰ এই সাম্প্ৰদায়িক ৰাজনীতিৰ বাবে আজি মিয়াসকলৰ এই অৱস্থা। আৰু বহিৰাগত উদ্যোগপতিক যিহেতু গতাই দিয়া হ'ব পৰৱৰ্তী পৰ্যায়ত এই উচ্ছেদ কৰা ভূমি, এই ডাঙৰ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। শিৱসাগৰৰ বিধায়কগৰাকীয়ে এতিয়া ডাঙৰ মন্তব্য কৰিলে সোণাপুৰৰ এই উচ্ছেদ অভিযানক লৈ। আৰু ইয়াৰ পূৰ্বে কেইদিনমানৰ পূৰ্বে জিম চিটছত ভৰ্তি হৈ আছিল বিধায়ক অখিল গগৈ। আৰু তাৰ পাছতেই অসুস্থ হৈ থকাৰ বাবে কিছু ক্ষেত্ৰত তেখেতে মাত মাতিব পৰা নাছিল, কিন্তু শেহতীয়াভাৱে পুনৰ সুস্থ হোৱাৰ পাছতেই সংবাদ মেলযোগে এতিয়া গৰ্জন দেখিবলৈ পোৱা গৈছে বিধায়ক অখিল গগৈ। হিন্দু বাংলাদেশী থকাৰ পিছতো একমাত্ৰ মিয়াক লক্ষ্য কৰি লৈছে বিজেপি চৰকাৰে। য'তেই মিয়া আছে তাতেই উচ্ছেদ চলাইছে বুলিও ডাঙৰ অভিযোগ বিধায়ক অখিল গগৈ। 2024 নিৰ্বাচনৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। 24 নিৰ্বাচনৰ পূৰ্বে এতিয়া বিজেপি বিৰোধী ঢৌ ৰাজ্যত প্ৰবল হোৱাৰ বাবেই বা হেতুকেই এনেদৰে এতিয়া মুছলিম বিদ্বেষ বিয়পাই দিছে ৰাজ্যত বিজেপি চৰকাৰে। ডাঙৰ মন্তব্য কৰিলে এনেদৰে বিধায়ক অখিল গগৈয়ে। পুনৰবাৰ আমি মন্তব্য আগবঢ়াইছোঁ। তেতিয়াহ'লে ডিমৰীয়াটো ট্ৰাইবেল সমষ্টি নকৰি সেইটো কেলে SC সমষ্টি কৰি দিলে? কাৰণ তাত হিন্দু বেংগলী মানুহ আৰু হিন্দু বাংলাদেশীও তাত আছে। আপোনালোকে সকলোৱে দেখিছে তাত অকল এটা জাতিৰ মানুহক, মিয়া মানুহৰ ওপৰত উচ্ছেদ কৰা হৈছে। নন প্ৰটেক্টেড ক্লাছ কিন্তু অকল মিয়া মানুহে নাই তাত। কেলে? 2026 চনৰ নিৰ্বাচনীৰ প্ৰস্তুতিৰ অংশৰূপে মিয়া নামৰ এই কাৰ্ডখন আকৌ খেলিবলৈ আৰম্ভ কৰা হৈছে।
বিজেপি চৰকাৰৰ একমাত্ৰ বস্তুটো হ'ল মুছলিম বিদ্বেষ বিয়পাই দিয়া। উজনি অসমত যেতিয়াই বিজেপি বিৰোধী ঢৌ আহি গ'ল, যোৰহাট লোকসভা নিৰ্বাচনত হাৰাৰ পাছত এতিয়া উজনি অসমৰ মানুহে বিজেপিক খেদিবৰ কাৰণে প্ৰস্তুতি চলাই আছে। উজনি অসমৰ গাঁৱে গাঁৱে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আন্দোলন চলি আছে। উজনি অসমৰ মানুহে বিজেপিক এতিয়া ঘৃণা কৰে। লগে লগে ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে মিয়া ইছ্যুটোক উত্থাপন কৰি দিয়া হ'ল। গোটেই অসমৰ মানুহ মূল্যবৃদ্ধিৰ বিৰুদ্ধে হাহাকাৰ কৰি আছে। প্ৰত্যেক দিনাই বস্তুৰ দাম বাঢ়িছে, কোনো মানুহ চলিব নোৱাৰে। আপোনালোক নিশ্চয় সাংবাদিকবিলাকো চলিব নোৱাৰা পজিশ্যনত গৈছে, বস্তুৰ ইমান দাম বাঢ়িছে। তাতে আকৌ মানে স্মাৰ্ট মিটাৰৰ সেই মাধমাৰটো আমাৰ অসমৰ প্ৰত্যেকজন মানুহৰ ওপৰত দি দিছে। গতিকে কি হ'ল, চাৰিওফালে অসমৰ মানুহে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে, মূল্যবৃদ্ধিৰ বিৰুদ্ধে খং উঠি আছে। তাৰ পাছত উজনি অসমৰ গোটেই মানুহে বিজেপিয়ে যে আমাক ঠগিলে, ৰাম ঠগন দিলে, আমাক যে কোনো ধৰণৰ সাংবিধানিক ৰক্ষা কৱচ নিদিলে, জনজাতিৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ নকৰিলে, তাৰ বিৰুদ্ধে যে ক্ষোভত জ্বলি পকি আছে, তাক ড্ৰাইভাইট কৰিবৰ কাৰণে সোণাপুৰতে চেক কৰি দিলে। 2জন নে 3জন মানুহক মাৰিলে নহয়, কেইজন হ'লগৈ জানো? 3জন মানুহৰ মাৰি দিলে। মই প্ৰথমতে যিকেইজন পুলিচে দুখ পাইছে তেখেতসকলৰ ওচৰতো মই মোৰ হৃদয়তা প্ৰকাশ কৰিছোঁ। আৰু যিসকল মৃত হ'ল তেওঁলোকৰ পৰিয়ালৰ ওচৰতো, আৰু যিসকল আঘাতপ্ৰাপ্ত পাব্লিক মানে ৰাইজ আঘাতপ্ৰাপ্ত হ'ল তেওঁলোকৰ পৰিয়ালৰ ওচৰতো বা তেওঁলোকৰ ওচৰতো আমাৰ ৰাইজৰ দলৰ সহৃদয়তা প্ৰকাশ কৰিছোঁ। একেটা সময়তে দেই, পুলিচৰ যিসকল পুলিচ, যিকেইজন 22জন পুলিচ আঘাতপ্ৰাপ্ত হৈছে বুলি কৈছে, তেওঁলোকৰ প্ৰতিও সহমৰ্মিতা প্ৰকাশ কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ কুটিল ৰাজনীতিত পুলিচে এনে মাৰ খাবলগীয়া পৰিস্থিতি হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ 2 নম্বৰী সাম্প্ৰদায়িক ৰাজনীতিত মিয়া মানুহবিলাকে দেহ দিবলগীয়া হৈছে, মৃত্যুবৰণ কৰিবলগীয়া হৈছে।